যেহেতু আমাৰ মে মাহতে এছএছচি জিডি 2026 CBT এক্সাম শেষ হৈ গ'ল এটা CBT এক্সামৰ ৰিজাল্টটো আমাৰ কেতিয়া পাম বা কেতিয়া মানে দিব তো আজি আমি আজিৰ ভিডিঅ'টোত সেইটোৱে ডিসকাশন কৰিম এছএছচি জিডি 2026 CBT এক্সামৰ ৰিজাল্টটো কেতিয়ালৈকে দিব তো আহক আজি ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ তাৰ আগত চেনেলটো নতুন গাই সকলে সাবস্ক্ৰাইব মাৰা আৰু তোমালোকে ইনষ্টাগ্ৰামত ফলো কৰা নাই ফলো কৰি দিবা যদি এছএছচি জিডি 2026 CBT এক্সামটো কথা কওঁ এইটো ষ্টাৰ্ট হৈছিল 27 এপ্ৰিলৰ পৰা আৰু শেষ হ'ল তোমাৰ যায় লাষ্ট 30 মে নে 31 মে তাৰিখে শেষ হৈছে তো ক'ব গ'লে পুৰা এক মাহৰো বেছি এছএছচি জিডি এক্সামটো চলি আৰু এই বছৰৰ দৰে কোনো বছৰে এছএছচি জিডি এক্সামত ইমান খেলিমেলি হোৱা নাই নাজানো এইবাৰ 2026ত কিয় খেলিমেলি হ'ল তো এনেকুৱা হ'ব নালাগিছিল পেপাৰ লিক পেপাৰ বিক্ৰী গ'ল 13 লাখ টকা বিহাৰত কিবা কিবি উল্টা উল্টা এক্সাম কেনসেল হ'ল এডমিট কাৰ্ড ইস্যু এক্সাম চেণ্টাৰ ইস্যু কিবা কিবি ইস্যুৰ ফলত ফাইনেলি ক'ব গ'লে এক্সামটো শেষ হৈ গ'ল মে মাহতে আৰু এতিয়া কথা হ'ল ৰিজাল্ট কেতিয়া দিব এতিয়া যদি ক'ব যাওঁ আমাৰ জুন মাহত আমি ফাৰ্ষ্ট পিনে এছএছচি জিডিৰ এনসাৰ কিটো পাই যাম 10 তাৰিখৰ আগে আগে পাই যাম চাগে ক'ব গ'লে সেকেন্ড উইকতে আমি আমাৰ এছএছচি জিডি এনসাৰ কিটো পাই যাম এই জুন মাহৰ তো এতিয়া যদি ৰিজাল্টৰ কথা কওঁ ৰিজাল্টৰ কাৰণে মিনিমাম অলপমান টাইম লাগিব জুন মাহৰ সেকেন্ড উইকত যদি তোমাৰ এছএছচি জিডিৰ এনসাৰ কিটো ওলাই তেতিয়ালে ভাবি লোৱা যে জুলাইৰ ফালে তোমালোকে এছএছচি জিডি CBT এক্সাম 2026 ৰিজাল্ট তোমালোকে ফাইনেলি পাই যাবা 100% কনফাৰ্ম হৈ যায় যে জুলাই মাহত তোমালোকে ৰিজাল্ট পাবা আৰু জুলাই মাহত যদি তোমালোকে ৰিজাল্ট পোৱা তেতিয়ালে আগষ্টৰ ফালে তোমালোকে ফিজিক্যাল ষ্টাৰ্ট হৈ যাব এছএছচি জিডি 2026 তোমালোকে 100% কনফাৰ্ম হৈ থাকা যে তোমালোকৰ জুলাই মাহতে তোমালোকে এছএছচি জিডি CBT এক্সামৰ ৰিজাল্ট পাই যাবা আৰু এতিয়া এনসাৰ কি ওলালে তোমালোকে এক্সামত কিমান স্কোৰ কৰিব পাৰিছা এটা আন্দাজা পাই যাবা কেইটা তোমালোকক কাৰেক্ট হ'ল কিমান স্কোৰ পাব পাৰা এনসাৰ কিটো পালে তোমালোকে অলপমান কনফাৰ্ম 70 to 80% কনফাৰ্ম হৈ যাবা যে তোমালোকৰ ইমান মান স্কোৰ বা ইমান মানৰ পৰা ইমান মানৰ ভিতৰত থাকি যাব আৰু ক'ব গ'লে তোমালোকৰ যদি আগষ্ট মানৰ পৰা মানে জুলাইত যদি ৰিজাল্ট কনফাৰ্ম হৈ গৈছে ৰিজাল্ট দিব তো ৰিজাল্ট যদি জুলাই মাহত তোমালোকৰ দিয়ে আগষ্টৰ পৰা তোমালোকৰ ফিজিক্যাল ষ্টাৰ্ট হ'ব এতিয়া আগষ্টত যদি ফিজিক্যাল হয় তোমালোকে এতিয়াৰ পৰা ফিজিক্যালৰ কাৰণে প্ৰস্তুতি চলোৱাটো বহুত বেছি জৰুৰী তোমালোকে ফিজিক্যালৰ কাৰণে প্ৰস্তুতি চলাই আছা নাই জনাবা কমেন্ট কৰি আৰু বাকি তোমালোকে যদি ফিজিক্যালৰ কাৰণে ভাল শুজ ল'ব বিচাৰা ৰানিঙৰ কাৰণে যেহেতু এতিয়া আসাম পুলিচৰ ফিজিক্যাল আহি আছে তো ক'ব গ'লে তোমালোকে এযোৰ ভাল শুজৰ প্ৰয়োজন তোমালোকে যদি ভাল শুজ ল'ব বিচাৰা আন্ডাৰ 600 700ৰ ভিতৰত ধুনীয়া তো মই এটা ইউজ কৰি আছো ইয়াৰ ভিতৰত তোমালোকে ল'ব খোজা ল'ব পৰা ডেসক্ৰিপচনত মই টেগ কৰিছো তিনটা ধুনীয়া ধুনীয়া শুজ তো তাৰে এটা মই ইউজ কৰি আছো বহুত কমফৰ্টেবল হয় বহুত ধুনীয়া আৰু তোমালোকে মেইন কথা এতিয়া যদি জিটি শুজ পিন্ধি ৰানিং কৰা তো ইনজাৰি হোৱাৰ বহুত বেছি চান্স আছে আৰু এতিয়া যদি তোমালোকে ইনজাৰি হৈ যায় তো ভাবিছো আসাম পুলিচৰ ফিজিক্যাল আহি আছে এছএছচি ডি ফিজিক্যাল হ'ব তো এতিয়া যদি ইনজাৰি হৈ যায় ৰিকভাৰি কৰাটো বহুত কঠিন হৈ যাব সেইকাৰণে যেনকে ৰানিং নকৰিবা তোমালোকে ভালদৰে একদম ভালদৰে ৰানিং কৰা আৰু তাৰ কাৰণে যদি তোমালোকে ভাল শুজ লাগে ল'ব পৰা মই টেগ কৰি দিছো ধুনীয়া হয় মই নিজে ইউজ কৰি আছো বহুত কমফৰ্টেবল হয় ইনজাৰি কোনো চান্সে নাই ল'লে ল'ব পাৰা আৰু তোমালোকে কিছুমানে মোক কৈ থাকা যে মোৰ স্কোৰ একদম এক্সাম বেয়া হৈছে মোৰ নাম নাহিব নেকি কিবা নাহিব নেকি তোমালোকে যদি মিনিমাম 30টাৰ ওপৰত কুৱেশ্যন এটেন্ড কৰিব পাৰিছা তোমালোকে যদি ভাবা মোৰ 60+ স্কোৰ থাকিব তো তোমালোকে এবাৰ কনফাৰ্ম হৈ কেনে তোমালোকে ডাইৰেক্ট যোৱা ফিল্ডত যোৱা ফিজিক্যালৰ প্ৰেক্টিছ কৰা কাৰণ এইবাৰ এক্সামটো বহুত কিবা কিবি খেলি মেলি হৈছে এইবাৰ অলপমান নৰ্মেলাইজেশ্যন মাৰ্ক বেছিকৈ পাব পাৰা মই নৰ্মেলাইজেশ্যন মাৰ্কৰ পৰা ভিডিঅ' বনাই দিম যদি তোমালোকে বিচৰা তোমালোকে কমেন্ট কৰি ক'বা যদি বিচৰা মই ধুনীয়াকৈ এটা ভিডিঅ' বুজাই দিম এইবাৰ কিমানৰ পৰা কিমানলৈকে নৰ্মেলাইজেশ্যনৰ মাৰ্ক পাব পাৰা সেইকাৰণে যিসকলে ভাবা মোৰ 60 থাকিব 60+ থাকিব সেইসকলে ফিজিক্যালৰ কাৰণে সাজু হোৱাটো বহুত বেছি জৰুৰী কাৰণ এইবাৰ নৰ্মেলাইজেশ্যন মাৰ্ক পাবা তো তোমালোকে 60 ভাবা তো তোমালোকে যে ভাবি লৈছা 60 পাম কি ঠিক তোমালোকে 70+ মাৰ্ক আহি যাব পাৰে নৰ্মেলাইজেশ্যন মিলাই বা তোমালোকে আৰু বেছিকৈ কাৰেক্ট হ'ব পাৰে যিখিনি টুক্কা মাৰিছা বা যিখিনি মানে গেছ কৰি তোমালোকে কৰি থৈ আহিছা তো তোমালোকে যদিও এক্সপেক্ট ৰাখিছা 60+ হ'লে তোমালোকে বেছি স্কোৰ বাঢ়িব নৰ্মেলাইজেশ্যন মিলাই কেনে বা অলপ অলপতো টুক্কা মাৰি আহিছা না ভালদৰে তাৰ পৰা তোমালোকৰ ভাল এটা স্কোৰ অহাৰ বহুত বেছি চান্স আছে সেইকাৰণে তোমালোকে এতিয়া ফিজিক্যালৰ কাৰণে সাজু হোৱাটো বহুত বেছি জৰুৰী এতিয়া মুঠতে টাইম লছ নকৰিবা তোমালোকে সকলোৱে ফিজিক্যালৰ কাৰণে সাজু হোৱা কাৰণ হাতত ক'ব গ'লে 2 মাহৰ সময় ভালদৰে নাই এতিয়া জুন মাহ চলি আছে জুলাই মাহত যদি তোমালোকে এক্সামৰ ৰিজাল্ট পাই যোৱা তো তোমালোকৰ আগষ্টৰ ফালে তোমালোকৰ ফিজিক্যাল ষ্টাৰ্ট হৈয়ে যাব বাকি গাইছ আজি ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ জাষ্ট তোমালোকৰ ইনফৰমেশ্যনটো দিলো যে এছএছচি জিডি 2026 CBT এক্সামৰ ৰিজাল্ট তোমালোকে জুলাই মাহত কনফাৰ্ম পাই যাবা জুলাই মাহত 100% কনফাৰ্ম তোমালোকে পাই যাবা আৰু তোমালোকৰ আগষ্টৰ ফালে হয়তো ফিজিক্যাল ষ্টাৰ্ট হৈ যাব ফিজিক্যাল আগষ্টৰ ফালে যদি জুলাই ৰিজাল্ট আহে আগষ্টত ফিজিক্যাল হৈ যাব আৰু তোমালোকৰ ষ্টাৰ্ট হ'ব তো তোমালোকে ফিজিক্যালৰ কাৰণে এতিয়া সাজু হৈ থাকা বাই বাই গাইছ বেলেগ ভিডিঅ'ত লগ পাইছোঁ এণ্ড সবে ছাবস্ক্ৰাইব মাৰিবা চেনেলটো বাই বাই